আমাৰ দেশৰ লক্ষ লক্ষ মানুহে ভাবি থাকে যে মোৰ জীৱনত সঁচাকৈয়ে সুযোগ কেতিয়া আহিব। এনেতে কিছুমান মানুহৰ জীৱনলৈ সঁচাকৈয়ে সুযোগ আহে, কিন্তু কিছুমান মানুহৰ জীৱনলৈতো সুযোগ কেতিয়াও নাহে। কিন্তু এইটো কথা কেতিয়াও নাভাবিব, আপোনাৰ জীৱনত সুযোগ নাহে বুলি কি আপুনি বহি থাকিব নেকি? আপোনাৰ যি সন্মুখত কামবিলাক আছে আপুনি ভালদৰে কৰি যাওক, মনোযোগেৰে কৰি যাওক। আপুনি যদি অৰ্থৱান হ'ব বিচাৰে তেনেহ'লে এইটো সদায় মনত ৰাখিব, পৰিশ্ৰম আৰু সততা অবিহনে আপুনি কেতিয়াও অৰ্থৱান হ'ব নোৱাৰে। সেইকাৰণে আপুনি যদি জীৱনত অৰ্থৱান হ'ব বিচাৰিছে, ভালদৰে আপোনাৰ জীৱনৰ আগৰ কামখিনি কৰি যাওক আৰু সততা, পৰিশ্ৰম আৰু নিষ্ঠাৰে আৰু মনৰ বিশ্বাসেৰে প্ৰতি পল আপোনাৰ সন্মুখত যিমানেই কঠিনতা আহক বা নাহক কিয় আপুনি জীৱনত আগবাঢ়ি যাবই, পিছুৱাই নাথাকিব। এইটো যদি আপোনাৰ মনত ঠান মেলি ৰাখে তেতিয়াহ'লে আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব আৰু কোনেও আপোনাক বাধা দি থিয় কৰি ৰাখিব নোৱাৰিব।